নমস্কাৰ ডিডি অসমৰ সমুখ দৰ্শকক অধ্যাত্ম মুক্তাৱলীৰ আন এটি খণ্ডলৈ স্বাগতম জনাইছো গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুৰেৱ মহেশ্বৰ গুৰু হি সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰৱে নমঃ ভাৰতীয় সমাজ ব্যৱস্থাৰ সৰ্বোচ্চ আসনত সৰ্বোত্তম সন্মানেৰে উপবিষ্ট এক পবিত্ৰতম ধাৰণা ভাৰতীয় দৰ্শন অনুসৰি গুৰুৱে কেৱল আমাক শিক্ষা প্ৰদানেই নকৰে প্ৰজ্ঞা আৰু সাধনাৰ থুপিকৃত ৰশ্মিৰে মানুহ জীৱনৰ উত্তৰণৰ পথ প্ৰশস্ত কৰি মানুহৰ প্ৰকৃত মাৰ্গদৰ্শন কৰায় গুৰু বন্দন সেই কাৰণেই হয় আমাৰ সৰ্বত্ৰ ভাৰতবৰ্ষত যুগে যুগে আৰু গুৰু বন্দনৰ এনেকুৱা এক পৰম্পৰাই হৈছে গুৰু পূৰ্ণিমা গুৰু পূৰ্ণিমাৰ তাৎপৰ্য আৰু পৰম্পৰা এই সম্পৰ্কে আলোচনা কৰিবলৈ আজি আমি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই দুগৰাকী বিশিষ্ট অতিথিক আমন্ত্ৰণ জনাই আনিছো আহক দৰ্শকসকল আমি তেওঁলোকৰ সৈতে পৰিচিত হওঁ পোন প্ৰথমে মই পৰিচয় কৰি দিবলৈ ওলাইছো ডক্টৰ পৰিমল দত্ত মহোদয় তেখেত খাৰুপিটিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক লগতে যশস্বী লেখক আৰু চিন্তাবিদ সকলোলৈ মোৰ প্ৰণাম স্বাগতম জনাইছো ইয়াৰ পিছত মই পৰিচয় কৰি দিবলৈ ওলাইছো আপোনালোকৰ পৰিচিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এগৰাকী সুযোগ্য শিক্ষা বিষয়া লগতে লেখক সমালোচক মাননীয় শ্ৰীযুত সতীশ চন্দ্ৰ শৰ্মা ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ সকলোলৈ মই নমস্কাৰ জনাইছো আজি আমি ইয়াত উপস্থিত হৈছো গুৰু পূৰ্ণিমা এক পবিত্ৰ বিষয় এই গুৰু পূৰ্ণিমা যে আৰু কি আৰু গুৰু পূৰ্ণিমা আমাৰ কিয় পালন কৰা হয় এই সম্পৰ্কে মই দত্ত ছাৰৰ পৰা অকমান আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো ভাৰতীয় দৰ্শনত পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য আছে সেই কাৰণে আপোনাৰ শ্ৰাৱণী পূৰ্ণিমাক কোৱা হয় ৰাখী পূৰ্ণিমা এনেকুৱা আষাঢ়ী পূৰ্ণিমা যেটো আষাঢ় মাহৰ যি পূৰ্ণিমা তাক কোৱা হয় গুৰু পূৰ্ণিমা বা ব্যাস পূৰ্ণিমা কিন্তু এই পূৰ্ণিমাৰ আসল যেটো আমি গুৰু পূৰ্ণিমা বুলি কওঁ মহেশ্বৰ মহাদেৱৰ উদ্দেশ্য লৈ এই পূৰ্ণিমাৰ আয়োজন হৈছিল প্ৰথমতে আদিগুৰু মহেশ্বৰ তাণ্ডৱ নৃত্যৰ পিছত তেখেতৰ ৭জন প্ৰধান ছাত্ৰ বা শিষ্য অত্ৰি মৰিচি আদি তেখেতসকলক যোগ শিক্ষা দিছিল এই দিনতেই এই পূৰ্ণিমাৰ দিনতেই দিছিল তাৰ পিছত আমি পুৰাণৰ যুগত বিশেষকৈ মহাকাব্যৰ যুগত যেটো আমি পাওঁ ব্যাসদেৱ এক ৰহস্যময় চৰিত্ৰ এনেকুৱা প্ৰতিভাৱান ঋষি আমাৰ ভাৰতত খুব কম আছিল কাৰণ এই আমাৰ যেটো বেদ যেটো বেদৰ ঋগ বেদত আছে 10,552 ঋগ মানে মন্ত্ৰ সামবেদত আছিল 1,810 যজুৰ্বেদত আছিল 1915 আৰু অথৰ্ব বেদত 6,000 এই মন্ত্ৰবিলাক সব বেলেগ বেলেগ অৱস্থাত আছিল সংহত অৱস্থাত নাছিল এই সকলো মন্ত্ৰত সংহত অৱস্থাত আনি তাৰপিছত বিভাজন কৰা তাৰপিছত 18খন মহাপুৰাণ 18খন উপপুৰাণ প্লাছ মহাভাৰতৰ নিচিনা মহাকাব্য ৰচনা কৰা কৃতিত্বই ব্যাসদেৱৰ তেখেতৰ যিসকল শিষ্য আছিল তাৰ মাজত জৈমিনী বৈশম্পায়ন তেখেতসকল ব্যাসদেৱৰ এই মাহাত্মত মুগ্ধ হৈ প্ৰথম এই গুৰু পূৰ্ণিমা উৎসৱ পালন কৰিলে তেখেতসকলে এই ব্যাসদেৱৰ মানে ব্যাসদেৱৰ কাৰণে উদ্দেশ্য কৰি এটো আৰম্ভণি হৈছিল অত্ৰি মৰিচি তেখেতসকল কৰিছিল শিৱক নিত্যবসানে নটৰাজ ৰাজ ননাদ ডংকং নৱপঞ্চবাৰম উদ্ধত কামহ সনকাদি সিদ্ধান এতদ বিমর্ষে শিবসূত্র জালম আমাৰ যদি সংস্কৃত আলফাবেট স্ৰষ্টা স্বয়ং শিৱ এই কাৰণে মুগ্ধ হৈ তেখেতসকল প্ৰথম গুৰু বন্দনা কৰিলে তাৰ পিছত ক্ৰমাৎ আমাৰ ব্যাসদেৱলৈ আহিল বুদ্ধদেৱ এই দিনা প্ৰথম তেখেত গয়াত সিদ্ধি লাভ কৰাৰ পিছত তেখেত যেতিয়া সাৰনাথত গ'ল উত্তৰ প্ৰদেশত এদিনা তেখেত 5জন শিষ্য মহানাম তাৰ মাজত একজন আছিল এজন তেখেতসকল 5জন শিষ্য প্ৰথম উপদেশ দিলে সেইকাৰণে গুৰুৰ ভূমিকা পালন কৰিলে হেক তীৰ্থংকৰ জৈন সম্প্ৰদায়ৰ মহাবীৰ তেখেত প্ৰথম গৌতম স্বামীক শিক্ষা দিছিল সেইকাৰণে আমাৰ এই পৰম্পৰাটো মানে হিন্দু নহয় যদিও শংকৰাচাৰ্য তেখেতে কৈছিল গয়াত গৈ পেলাই বুদ্ধদেৱক
পূজা কৰাৰ কাৰণে কৈছিল তেখেতে আমাৰ বুদ্ধ অৱতাৰো আমাৰ মাজত হিন্দু ধৰ্মত অৱতাৰ হিচাপে পৰিপূৰ্ণ আৰু সেইকাৰণে আপুনি যিটো কথা ক'লে যে আমাৰ বিভিন্ন ধৰ্মত মানে এই গুৰু পূৰ্ণিমাৰ পৰম্পৰাটো আমাৰ পালন কৰা হয় এই কথাটো মই প্ৰসংগ লৈ ছাৰৰ ওচৰলৈ আহিছো যে গুৰু পূৰ্ণিমা তেতিয়াহ'লে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণেও পালন কৰা হয় যে আমাৰ তেখেতে ছাৰে যেনেকে ক'লে ব্যাসদেৱৰ কাৰণে তেওঁলোকে উদ্দেশ্য কৰি কৰে বা তাৰ আগতে মহাদেৱৰ কাৰণে কৰিছিল গতিকে ভাৰতবৰ্ষৰ আৰু বাকী যিবিলাক ঠাই আছে অন্য ৰাজ্যবিলাকত কেনেধৰণে গুৰু পূৰ্ণিমা পালন কৰা হয় অকণমান আমাক জনাব নেকি ধন্যবাদ মানে কথাটো হ'ল সমগ্ৰ ভাৰতবৰ্ষতো গুৰু পূৰ্ণিমা পালন হয়েই প্ৰত্যেক ৰাজ্যতে হয় আৰু তাৰ প্ৰকৃতিটো মূলতে একেটা প্ৰকৃতিতে একেটা পদ্ধতিতে হৈছিল গুৰুক যাৰ নিজৰ নিজৰ গুৰু আছে মানে হেৰিবিলাকে যিবিলাক সংগীতজ্ঞসকল যিবিলাক ঋষি মুনি আছে তপস্বী আছে এই সকলোবিলাকে নিজৰ নিজৰ গুৰুবিলাকক সেই দিনটোত গুৰুৰ আসনত বহুৱাই লৈ তেওঁলোকৰ চৰণ ধুৱাই পেলাই তেওঁলোকক পূজা কৰে দেৱতাক পূজা কৰা দি পূজা কৰে এই কাৰণে কৰে যে গুৰুক তেওঁলোকে দেৱতাৰ ওপৰত জ্ঞান কৰে ঈশ্বৰ সময় কাৰণে আমাৰ ব্ৰহ্মা অলপ আগতে শ্লোকটো ক'লা যে গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰু গুৰু কি সাক্ষাৎ পৰম ব্ৰহ্ম গুৰু ব্ৰহ্মা ব্ৰহ্মাৰ তুল্য গুৰু বিষ্ণুৰ তুল্য আৰু গুৰু মহেশ্বৰৰ তুল্য আৰু গুৰু তাতকৈও ওপৰত সেইকাৰণে কৈছে গুৰু পৰম ব্ৰহ্ম পৰম ব্ৰহ্মৰ তলতহে আণ্ডাৰতহে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গুৰুৰ আসনটো তাত সৰ্বোচ্চ আসন সেইকাৰণে আমি উপাসনা পদ্ধতিত আমাৰ উপাসনা পদ্ধতিটো হ'ল কি সকলো আমি যেতিয়া দেৱতাৰ পূজা কৰিম পূজা কৰাৰ আগতে প্ৰথম গুৰুৰ পূজন হ'ব গুৰুৰ পূজাৰ পিছতে দেৱতাৰ ভিতৰত আকৌ প্ৰথমে গণেশৰ পূজা হ'ব গতিকে এইটো পদ্ধতি এনে পদ্ধতিত গুৰু পূজনটো ভাৰতৰ সকলোবিলাক ৰাজ্যতে হয় তাৰ পদ্ধতিটো এতিয়া কিছুমান ঠাইত ই শিক্ষক দিৱস ৰূপ লৈছে কিন্তু শিক্ষক দিৱসটো মহান গুৰুৰ জন্মদিন উপলক্ষে সৰ্বপল্লী ডক্টৰ ৰাধাকৃষ্ণনৰ হেৰি উপলক্ষে এইটো হেৰি হৈছে জন্মদিৱস উপলক্ষে নিৰ্দিষ্টকে পালন কৰা হৈছে সুকীয়াকৈ কিন্তু আগত এইটোৱে আছিল ভাৰতবৰ্ষখন হ'ল আমাৰ সংস্কৃতৰ দেশ বৈদিক পৰম্পৰাৰ দেশ গতিকে এই সংস্কৃত ভাষা শিক্ষাৰ কাৰণে ব্ৰিটিছসকলো অহাৰ আগৰে পৰাই মোগল মুছলিম এইসকলৰ ৰাজত্বৰ কালতো সংস্কৃত শিক্ষাৰ কাৰণে সুকীয়া টোলৰ ব্যৱস্থা আছিল আৰু এই টোলবিলাক আছিল গুৰুকুল পদ্ধতিত গুৰু শিষ্য একেলগে থাকি পেলাই তাতে পঢ়া শুনা কৰে আৰু এই দিনটোত গুৰুৱে তেখেতে যিটো ক'লে যে ব্যাসদেৱৰ জন্মদিনক কেন্দ্ৰ কৰি পেলাই এইটো হৈ আহিছে এইটো তাৰপিছত এই গুৰুক তেনেধৰণে এই দিনটোত এই শিষ্যসকলে পূজা কৰে কি কৰে যে অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰম তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰৱে নমঃ এই বুলি কয় অজ্ঞান তিমিৰান্ধস্য জ্ঞানাঞ্জন শলাকয়া এইন চক্ষুৰুন্মিলিতং তস্मै শ্ৰী গুৰৱে নমঃ এনেধৰণে গোটেই ভাৰতবৰ্ষতো হয়েই তাৰোপৰি শুনি ভাল পাবা যে এই দিনটো আমাৰ নেপাল শ্ৰীলংকা ভূটান মালয়েছিয়া থাইলেণ্ড এইকেইখন দেশতো বৰ ব্যাপকভাৱে পালন কৰা সুন্দৰভাৱে কৰা গতিকে ই অকল ভাৰতবৰ্ষতে থকা নাই আৰু এতিয়া এখেতে জানিব যে পৃথিৱীৰ অন্যান্য দেশবিলাকলৈও সংস্কৃতৰ একেবাৰে ভাষা সাহিত্যক কেন্দ্ৰ কৰি তন্ত্ৰ পৰ্যন্ত ই বিস্তৃতি লাভ কৰিছে গতিকে ই লাহে লাহে প্ৰসাৰিত হৈ গৈ আছে কাৰণ আমাৰ যিটো বৈদিক পৰম্পৰাৰে যিটো আমি গুৰু পূজন কৰো এই পৰম্পৰাটো এতিয়া তাৰমানে অকল ভাৰতবৰ্ষতেই সীমাবদ্ধ থকা নাই এই বেলেগ ৰাষ্ট্ৰলৈ মানে প্ৰসাৰিত হৈছে ভাবিছো আশা কৰিছো যে সমগ্ৰ পৃথিৱীতে ই বিয়পি পৰিব বৰ সুন্দৰ কথা ক'লে আপুনি আৰু এইটো যিটো আপুনি বৈদিক সংস্কৃতিৰ কথা ক'লে
এতিয়া আচলতে গুৰুসকল হৈছে আমাৰ ভাৰতীয় যিটো বৈদিক সংস্কৃতি শিক্ষা সংস্কৃতি এইটোৰ একেবাৰে অবিচ্ছেদ্য অংগ কাৰণ গুৰুক বাদ দি আমাৰ বৈদিক শিক্ষা সংস্কৃতি হ'বই নোৱাৰে গতিকে এই গুৰু শব্দটোৰ মানে আমাৰ সমাজৰ উত্তৰণৰ ক্ষেত্ৰত আচলতে আমাৰ কেনেকুৱা এটা ভূমিকা আছে এই সম্পৰ্কে অকমান দত্ত ছাৰে আমাক জনাব নেকি আচলতে ঋগ্বেদৰ কালচোৱাত হয় প্ৰথম যেতিয়া মন্ত্ৰ দ্ৰষ্টাসকল ভাবিলে এইখন আমি সংৰক্ষণ কৰিব লাগিব সংৰক্ষণ কৰিব লাগিলে কি হ'ব পৰম্পৰা লাগিব বংশ পৰম্পৰা আৰু কিছুমান মানুহ লাগিব সেই মানুহ হ'ল কোন ছাত্ৰসকল ঋগ মন্ত্ৰৰ ব্যাখ্যা দি পেলাই আৰম্ভ হ'ল প্ৰথম ডোমেষ্টিক স্কুল প্ৰথম গুৰুকুল ডোমেষ্টিক স্কুল মন্ত্ৰ ব্যাখ্যা হোৱাৰ পিছত তাৰপিছত আহিল কি আমি অকল বৈদিক কাল বুলি ক'লে এইটো নবুজাব যে ঋগ্বেদ কাল নহয় সংহিতা কালৰ পিছত আহিল ব্ৰাহ্মণ আৰণ্যক উপনিষদ বিশেষকৈ সূত্ৰ যেটো গৃহ্য সূত্ৰ যে পিৰিয়ডত তেতিয়া আৱিষ্কাৰ হ'ল বেদাংগ শিক্ষা কল্প জ্যোতিষ এইবিলাক যেতিয়া আহিল তেতিয়া লাহে 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 প্ৰসাৰণ ঘটিল সৰু এখন সীমাবদ্ধ এখন ঘৰৰ পৰা লাহে 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 প্ৰায় আমাৰ বৈদিক ঋষি প্ৰায় 100ৰ ওপৰত হ'ব তেখেতসকল নিজবাবীয়াকৈ চৰণ শাখা গোত্ৰ নিজবাবীয়া স্কুল স্থাপন হৈ গ'ল পৰম্পৰাক্ৰমে লাহে 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 ৰজাৰ পৃষ্ঠপোষকতাত তেতিয়া আপোনালোকে জানে পলিটিকেল সায়েন্সৰ থিওৰি আছে ডিভাইন থিওৰি হিষ্টৰিকেল থিওৰি সোশ্যাল কন্টাক্ট থিওৰি ৰজাৰ যেতিয়া ভূমিকা আহি গ'ল ক্ষত্ৰিয় আৰু ব্ৰাহ্মণ তেতিয়া আমাৰ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় যেতিয়া সমাজত মুখ্য ভূমিকা গ্ৰহণ কৰিলে তেতিয়া হ'ল কি আমাৰ কিছুমান বস্তু আছে যে দৈনন্দিন ব্যৱহাৰৰ জীৱনত লাগে ট্ৰেড কিছুমান ট্ৰেড হেণ্ডিক্ৰাফ্ট সেইবিলাক এটা বিশেষ শ্ৰেণী জন্ম হ'ল আমাৰ যিবিলাক ইণ্টেলেকচুৱেল গ্ৰুপ যেটো আছে আমাৰ বিশেষকৈ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় এইবিলাক অলপ অৱজ্ঞা কৰিলে তেতিয়া বৈশ্য আৰু শূদ্ৰ সম্প্ৰদায় যেটো আহিলে তেখেতসকলৰ এই মাছ এডুকেশ্যনৰ ভিতৰত এইবিলাক আহি গ'ল হেণ্ডিক্ৰাফ্ট মাছ এডুকেশ্যন তে লাহে 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 গুৰু যে কনচেপ্ট যেটো গুৰু কনচেপ্ট আপোনালোকে যেটো শ্লোকবিলাক ক'লে গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰঃ গুৰুৰেৱ পৰং ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ অজ্ঞানতিমিৰান্ধস্য জ্ঞানাঞ্জন শলাকয়া চক্ষুৰুন্মিলিতং येन তস্मै শ্ৰী গুৰৱে নমঃ অখণ্ডমণ্ডলকাৰং ব্যাপ্ত্যং येन চৰাচৰম তৎপদং দৰ্শিতং येन তস্मै শ্ৰী গুৰৱে নমঃ এইখন হ'ল স্কন্দ পুৰাণৰ গুৰু গীতাৰ পৰা লোৱা হৈছে মানে পুৰাণৰ যুগত এই কনচেপ্টখন আহিছে যে গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰম তো লাহে 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 পৰম্পৰা আহি গ'ল আমাৰ বৈদিক যুগৰ পিছত আহিল বুদ্ধ যুগ তাৰ শিক্ষা ব্যৱস্থা আছিল মনিষ্টাৰী সিস্টেম তাৰপৰা আহিল ইছলামিক যুগৰ পৰা আহিল আমাৰ এই ইষ্ট ইণ্ডিয়া কোম্পানী 1615 ব্ৰিটিছৰ যুগত আহিল তেখেতসকল কৰ্মচাৰীসকলৰ ল'ৰা ছোৱালীৰ লগত লৈ আহিছে তেখেতসকল শিক্ষাৰ কাৰণে তেখেতসকল ইংলিছ মিডিয়াম স্কুল চালু কৰিলে তাৰ আগতে আহিছিল পৰ্তুগীজসকল প্ৰথম ইউৰোপিয়ান নেশ্যন 1498 ভাস্কো দা গামা আহিছিল ইয়াত তাৰপিছত আহিছিল জেছুইট পৰ্তুগীজ তেখেতসকল কলেজ কৰিলে প্ৰথম গোৱাত কলেজ কৰিলে তেখেতসকল ডাচ আহিলে ডেন আহিলে ফ্ৰেঞ্চসকল আহিলে অহাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াত ৰাজ্য স্থাপন কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানী 1813 চাৰ্টাৰ এক্ট হ'ল 1833 তাৰপিছত ইত্যাদি ক্ৰমে আমাৰ লাহে লাহে কিন্তু গুৰুৰ যিটো পজিশ্যন ভূমিকা বৈদিক যুগে যিটো আছিল বুদ্ধিষ্ট যুগত গুৰু আছিল ইছলামিক যুগে মৌলবী বা মাদ্ৰাছা বা মক্তব যিটো আছিল আমাৰ তেতিয়া পাঠশালা টোল সত্ৰ এইবিলাক যিবিলাক আছে গুৰুৰ ভূমিকা কিন্তু একই থাকি গ'ল ইণ্টেলেকচুৱেল এই মূৰৰ ভিতৰত ব্ৰেইনৰ ভিতৰত এনেকুৱা বস্তু সোমাইছে মানুহজন আমাতকৈ মানে যিসকল শাৰীৰিক পৰিশ্ৰম কৰে তেখেতৰ ভাবিলা না এটা কিবা এটা বস্তু আছে তাৰ ভিতৰত গতিকে আমি তেখেতসকলে আমি শিক্ষাদান কৰিছে আমি উপকৃত হৈছো কৃতজ্ঞতা স্বৰূপে আমি পূজা চিষ্টেম আহিল পূজা শব্দটো সংস্কৃত নহয় পূজা হ'ল দ্ৰাবিডিয়ান ল্যাঙ্গুৱেজ বৈদিক শব্দত পূজা নাই যজ্ঞত কোনো ফুলৰ ব্যৱহাৰ নাই আপুনি চাব যজ্ঞত কোনো ফুলৰ ব্যৱহাৰ নাই কিন্তু পূজা আছে ফুল দি পেলাই এই পূজা হ'ল তন্ত্ৰৰ আৱিষ্কাৰ তন্ত্ৰ মূৰ্তি পূজা তন্ত্ৰৰ আৱিষ্কাৰ নতস্য প্ৰতিমা অস্তি বেদত লিখা আছে বেদৰ সময়ত প্ৰতিমাৰ পূজা প্ৰচলন নাছিল আহিল গতিকে এই যে প্ৰতিমাৰ লগত কানেকশ্যন কোনে কৰিব স্ৰষ্টাৰ লগত কানেকশ্যন কোনে কৰিব ইণ্টেলেকচুৱেল গ্ৰুপ আহি গ'ল প্ৰিষ্ট বা পুৰোহিত তেখেতসকলে আমাৰ গুৰুৰ ভূমিকা ল'লে সেইকাৰণে গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু আহি গ'ল এতিয়াও আমাৰ এই যিটো আছে একে আপুনি চাব
এনেকুৱা বহুত আছে আপুনি ভাৰতবৰ্ষত বহুত স্কুল আছে বহুত কলেজ আছে কোন আছে তাত প্ৰিন্সিপাল অমুক প্ৰিন্সিপাল আপুনি বেছি নহয় যেহেতু গুৱাহাটী কমাৰ্চ কলেজ ভগৱান চন্দ্ৰ লহকৰ এতিয়াও তেখেত লিজেণ্ডাৰী ফিগাৰ ভগৱান চন্দ্ৰ লহকৰ কমাৰ্চ কলেজ তাৰমানে গুৰু ভূমিকা এতিয়াও আছে আৰু আছে কাৰণে আপুনি যেনেকে ক'লে এতিয়া মানে বহুত শিক্ষকৰ নাম বা বহুত গুৰুৰ নাম শিক্ষক শব্দ ন গুৰুৰ নাম এতিয়াও মানে স্বমহিমাৰে উদ্ভাসিত হৈ আছে আপুনি যিটো আধ্যাত্মিক জগতত যাক ৰামচন্দ্ৰৰ গুৰুদেৱ বশিষ্ঠ বিশ্বামিত্ৰ শ্ৰীকৃষ্ণৰ শান্তিপনি শংকৰাচাৰ্যৰ গোবিন্দপাদ সকলে এই যে গুৰু এই পৰম্পৰা সেইকাৰণে আপুনি যিটো বিষয় ক'লে যে সমাজখনৰ আচলতে তেওঁলোকে উত্তৰণটো সাধন কৰিছে মানুহক মানে তৃণমূল পৰ্যায়ৰ পৰা তেওঁলোকক একোটা ৰত্ন তৈয়াৰ কৰালৈকে আৰু এই গুৰুৰ পৰম্পৰাৰ প্ৰতি মানে গুৰু পৰম্পৰাৰ প্ৰতি আমি কৃতজ্ঞতা স্বৰূপ এই গুৰু পূৰ্ণিমাৰ পূজা আৰু এই কথাটোৰ কৃতজ্ঞতা সংগতি অকল এতিয়াৰ গুৰু নহয় কিন্তু আজি মই পঢ়ি আছো যিমান গুৰু পৰম্পৰা মহেশ্বৰ শিৱৰ পৰা আৰম্ভ কৰি যিমান আজিলৈকে আছে সকলোৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ এইটো মাধ্যম গুৰু পূৰ্ণিমা এটা মাধ্যম আৰু এই গুৰুৰ কথাটো লৈ যেতিয়া আমি সকলোকেতো গুৰু নকওঁ গুৰু বুলি কোৱাৰ লগে লগে আমাৰ আচলতে এটা মানে শ্ৰদ্ধা ভক্তি যেনেকৈ ঈশ্বৰৰ প্ৰতি জাগে ঠিক তেনেকৈ আমাৰ জাগে কোনো তাত ব্যতিক্ৰম নাই গতিকে এই গুৰু কথাটোৰ লগত মানে মই জড়িত এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষত মানে মহাকাব্যিক যুগৰ পৰা যিটো গুৰু বন্দনৰ পৰম্পৰা তেখেতে যিখিনি ক'লে তাৰ লগত সংগত ৰাখি আপুনি ৰামায়ণ মহাভাৰত বা অকণমান সেই যুগৰ মানে বিষয় অকণমান আমাক জনাব নেকি গুৰু বন্দনৰ পৰম্পৰাটো কেনেকৈ মানে প্ৰচলিত হৈ আছে হয় মানে কথা হৈছে কি গুৰু শব্দটোৱে তাৰ বহুত কথা বুজাই দিছে তাৎপৰ্য বুজাই দিছে মানে গুৰু শব্দৰ গ ৰ আৰু উ এই তিনিটা আখৰেদি গুৰু শব্দটো হৈছেতো তিনিটা মানে উটো দুঠাইত যোগ হৈছে গতিকে প্ৰথমে কৈছে গকাৰ জ্ঞান ৰেফস তত্ত্ব প্ৰকাশক উকাৰ শিৱতাদাত্ম গুৰু ইত্যভিধীয়তে গ আখৰটোৱে জ্ঞান সম্পত্তিক বুজায় জ্ঞান এটা সম্পত্তি তেখেতৰ লগত অলপ সংযোজন কৰি দিওঁ আগম তত্ত্ব বিলাস তাত কৈছে কি কৈছে গ শব্দ গকাৰ সিদ্ধিপ্ৰদ বা সিদ্ধিদায়ক ৰেফহ পাপহাৰকঃ উকাৰঃ বিষ্ণুৰ অব্যক্ত স্ত্ৰী তয়াত্মা আগম তত্ত্ব বিলাসে কৈছে আকৌ কৈছে আকৌ এটা হেৰিত কোৱা হৈছে যে গু শব্দস্তু অন্ধকাৰ এইটো কংকাল মালিনী তন্ত্ৰত কোৱা হৈছে গু শব্দস্তু অন্ধকাৰ আৰু ৰুকাৰ নিৰোধকৃত তাৰমানে বেলেগ বেলেগ তত্ত্বত মানে কংকাল মালিনী কথাটো হ'ল যে ই অন্ধকাৰৰ পৰা পোহৰলৈ নিয়াৰ যি অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় এই গুৰুৱে এই অজ্ঞান ৰূপী অন্ধকাৰৰ পৰা শিষ্য জ্ঞান ৰূপী মানে হেৰিলৈ লৈ যায় পোহৰলৈ লৈ যায় সেইকাৰণে গুৰুৰ হেৰি এতিয়া মহাকাব্যৰ কথা ক'বলৈ গ'লে এখেতে অলপ কৈছিলে আৰম্ভ কৰিছিলে যে আমি ৰামায়ণ আমাৰ প্ৰথম মহাকাব্য ৰামায়ণত আমি দেখিছো যে ৰামচন্দ্ৰৰ গুৰু হৈছে বশিষ্ঠ হৈছে মানে শাস্ত্ৰ গুৰু আৰু বিশ্বামিত্ৰ তেওঁ হৈছে অস্ত্ৰ গুৰু দুইজন এই দুইজন গুৰু এই গুৰু বশিষ্ঠটো বহু যুগ আগৰ পৰাই তেওঁ গোটেই ৰঘুবংশটোৰে তেওঁ গুৰু হৈ আহি আছে ৰামেও পাইছে ৰামৰ পিছৰ কালতো অলপ পাইছে আৰু এই তাতে বাল্মীকি আকৌ ৰামৰ পুত্ৰ লৱকুশৰ গুৰু হৈছে যি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল এইটো ৰামায়ণত আৰু আছে এতিয়া মূল বস্তুটো মই কৈছো সময়ৰ অভাৱ হ'ব মহাভাৰতত আমি তেনেকে দেখিছো যে ভীষ্মৰ গুৰু পৰশুৰাম তাৰপিছত দ্ৰোণাচাৰ্যৰ গুৰু পৰশুৰাম তাৰপিছত ভীষ্মৰ আকৌ এই পাণ্ডৱসকলৰ গুৰু কৌৰৱসকলৰ গুৰু কৃপাচাৰ্য আছে এনেকুৱাকে এই যিটো গুৰু পৰম্পৰা তেওঁলোকৰ কৃষ্ণ গুৰু কৃষ্ণক অৰ্জুনে গুৰু মানিছে আকৌ বলৰাম হল আকৌ দুৰ্যোধনৰ গদাৰ গুৰু
যুদ্ধৰ গুৰু গতিকে এই যিটো পৰম্পৰা মানে গুৰু লোৱাৰ পৰম্পৰা মহাকাব্যৰ যুগতো চলি আহিছে তাৰ পিছতো আহিলে আমাৰ অন্য পিছৰ যুগৰ বিলাকলৈ গুপ্ত যুগতো এনেকুৱাকে আমাৰ চাণক্যৰ কথা আহিলে এৰি আহিলে এইবিলাক চাণক্যটো এটা মহান গুৰু এইবিলাক আহি আহি এতিয়াৰ কালতো যিটো আমি দেখিছো তাৰ পিছৰ কালতো আধুনিক কালতো আমি বহু নমস্য গুৰু পাওঁ আমাৰ ৰাধা কৃষ্ণন আমি অলপ আগতে কৈছিলো ৰাধা কৃষ্ণনকে আৰম্ভ কৰি আমাৰ অসমতো আমি আনন্দৰাম বৰুৱা এই আমাৰ সন্দিকৈ ডাঙৰীয়া কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়া আমাৰ বিশ্ববিদ্যালয়ত বহু তেনেকুৱা আছিলে ডক্টৰ মুকুন্দ মাধৱ শৰ্মা ডাঙৰীয়া ডক্টৰ গোস্বামী ডাঙৰীয়া এইবিলাক আমাৰ একোজন মহান গুৰু আৰু এতিয়াও তেনে গুৰু আছে কিন্তু এতিয়া বৰ্তমান এনেকুৱা হৈছে যে আগৰ যিটো গুৰু পৰম্পৰা চলি থাকিলেও এতিয়া কিন্তু গুৰু শব্দটোৰ মানে তাত হেৰিটো যিটো গুৰুত্ব গুৰুৰ যিটো গুৰুত্ব এইটো কমি যোৱা দেখা গৈছে স্কুল কলেজ বিলাকত দেখা গৈছে যে শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলে বৰ কমকৈ সন্মান কৰা হৈছে এনেকুৱা দুৰ্ঘটনা ঘটিবলৈ লৈছে যে ছাত্ৰৰ হাতত শিক্ষক আহত হৈছে মৰি গৈছে অলপতে শিৱসাগৰত তেনেকুৱা এটা ঘটনা ঘটি গ'ল এইবিলাকত আৰু এইটো হ'ল ছাত্ৰৰ উদ্ভণ্ডালি আৰু শিক্ষকৰো আছে শিক্ষকৰো যে দোষ নাই এনেকুৱা নহয় এই সিদিনাখন আজি 2 দিন আগৰ কথা কোনোবা শিক্ষকে ৰাস্তাৰ উলংঘ হৈ মদ খাই নৃত্য কৰি পেলাই পুলিচৰ হাতত বন্দী হ'ব লগা হৈছে গতিকে এইবিলাক এনেকুৱা এটা অৱস্থা পাইছে এই অৱস্থাটোৰ পৰা আমি মুক্ত হোৱাৰ কাৰণে চিন্তা চৰ্চা এইটো আচলতে আমাৰ অকমান মই আপোনাৰ পৰা সংযোগ কৰি জানিব বিচাৰিছো বা মানে দৰ্শকো জনাব বিচাৰিছো যে এইটো আচলতে এটা বৰ গুৰুত্বপূৰ্ণ সমস্যা হৈছে কাৰণ আমাৰ সমাজখনৰ মুখ্য দায়িত্বৰ ভূমিকাত আছে গুৰুসকল গতিকে গুৰুসকলকো আমি মানে সমানে মৰ্যাদাটো দিব লাগিব বা তেওঁলোকৰ মৰ্যাদা ৰক্ষাৰ কাৰণে আমিও কিছু চেষ্টা কৰিব লাগিব আৰু গুৰুসকলেও আচলতে নিজৰ মৰ্যাদাটো ৰক্ষাৰ কাৰণে তেওঁলোকৰ যিটো দায়িত্ব কৰ্তব্য বা তেওঁলোকে কিছুমান বিশেষ গুণৰ অধিকাৰী হ'ব লাগিব নে কি কয় আপুনি গতিকে এইখিনিতে মই জানিব বিচাৰিছো যে এজন মানে সুদক্ষ গুৰু বা সুনিপুণ গুৰু নমস্য গুৰু হোৱাৰ বাবে এজন ব্যক্তি বাৰু কি গুণৰ অধিকাৰী হ'ব লাগে এইজনটো আচলতে আমি অলপ আগতে ক'লো যে গুৰুজন দেৱতাতকৈও ওপৰত তে দেৱতাতকৈও ওপৰত হ'ব লাগিলে প্ৰথমতেতো তেওঁ দেৱত্ব গুণ অৰ্জন কৰিব লাগিব আৰু দেৱত্ব গুণ অৰ্জন কৰিলেই নহ'ব দেৱত্বতকৈও ওপৰত গুণ অৰ্জন কৰিব লাগিব তেওঁ সৰ্ব শাস্ত্ৰ শিৰোমণি হ'ব লাগিব সকলো শাস্ত্ৰৰ কথা শাস্ত্ৰ মানে আমি অকল যে ৰামায়ণ মহাভাৰত গীতা ভাগৱত এইবিলাকৰ কথাই কোৱা নাই এই শাস্ত্ৰ মানে সকলো আমাৰ যিবিলাকে আমাৰ জ্ঞান চকু মুকলি কৰিব এই জ্ঞান চকু মুকলি কৰা যিবিলাক গ্ৰন্থ এই গ্ৰন্থবিলাক অধ্যয়ন কৰিব তেওঁ লাগিব তেওঁ বিশেষকৈ মানে ষ্টেজ অনুযায়ী ছাত্ৰবিলাকৰ যেনে প্ৰাইমেৰী ষ্টেজ তাৰ ওপৰৰ ষ্টেজ তাৰ ওপৰৰ কলেজৰ ষ্টেজলৈকে প্ৰতি ষ্টেজত ল'ৰাৰ মনোবিজ্ঞান অনুযায়ী কেনেকুৱা ধৰণে শিক্ষা দিব লাগিব কি শিক্ষা দিব লাগিব সেইখিনি কথা তেওঁ জানিব লাগিব গতিকে এনেই সংজ্ঞাতটো কৈছে যে তেওঁ সৰ্বশাস্ত্ৰ শিৰোমণি সৰ্বশ্ৰুতি শিৰোমণি তেওঁ বেদাংগ সূৰ্য এনেকুৱা হ'ব লাগিব মানে বেদাংগত তেওঁ সূৰ্যৰ দৰে প্ৰখৰ প্ৰতাপী হ'ব লাগিব এই বেদাংগ বুলি ক'লে কৈছে যে সেই ছন্দ এইবিলাক সকলোবিলাক তেওঁ জানিব লাগিব ছাত্ৰ এজনে যেতিয়া প্ৰশ্ন কৰিব শিক্ষকক সেই প্ৰশ্নটোৰ উত্তৰ তেওঁ দিব পাৰিব লাগিব আৰু লগতে মানে এটা কেনেকুৱা কথা হৈছে ধৰক শিক্ষা সমাজ সেৱা আৰু আদৰ্শ এই তিনিটা বস্তু আচলতে এজন গুৰুৰ গাত থকাটো অতি প্ৰয়োজনীয় নহয় জানো এইটো আছে তাৰ উপৰি তেওঁৰ মানে প্ৰথম আজিৰ যুগত তেওঁৰ কথাটো হ'ব লাগিব যিটো ব্যক্তিত্ব গুৰুজনৰ যিটো ব্যক্তিত্বটো এটা প্ৰখৰ আৰু একেবাৰে চাফা বগা কাপোৰৰ দৰে চাফা ব্যক্তিত্ব হ'ব লাগিব শিক্ষকজনে যদি নিজে ধূমপান কৰে এইটোৱে কৈছো আদৰ্শটো লাগিব শিক্ষকজনে আদৰ্শ দেখুৱাব লাগিব এইটো গুৰুক আচাৰ্য হ'ব লাগিব নিজৰ আচৰণৰ মাধ্যমেতো বুজাব লাগিব এইটো আচাৰ্য হ'ব লাগিব তেওঁ পৰিশীলিত স্বভাৱ তেওঁৰ থাকিব লাগিব
ব্যক্তিত্ব প্ৰখৰ হ'ব লাগিব আৰু তেওঁ স্নেহশীল হ'ব লাগিব আৰু তেওঁ এজন সুপ্ৰশাসকো হ'ব লাগিব এই গোটেইখিনি গুণ তেওঁ থাকিব আৰু তেওঁ তাৰ উপৰিও তেওঁ নিৰপেক্ষ ব্যক্তি হ'ব লাগিব এইটো বৰ সুন্দৰ কথা তেওঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এজন শিক্ষক হ'ব লাগিব একো নাই গুৰু হ'ব লাগিব একো নাই আমাৰ সনাতন হিন্দু ধৰ্মত মানে কাকো সৰু ডাঙৰ কৰা নাই সকলো সমান সৰ্বে ভৱন্তু সুখিনঃ বুলি কৈছে আমাৰ সৰু বৰ ডাঙৰ হিন্দু মুছলমান খ্ৰীষ্টান সকলোৰ কথাই কৈছে মোৰ শত্ৰুকো কৈছে মোৰ শত্ৰুকো কৈছে যে সৰ্বে ভৱন্তু সুখিনঃ সকলোৱে সুখী হওক সকলোৱে এই হয় সনাতন সঁচা কথা এতিয়া মই চাৰচৰ লাইমছ খুব চমুকে মানে ধৰক আমাৰ আক্ষৰিক অৰ্থত গুৰু বুলি ক'লে সকলোৱে আমাৰ শিক্ষা প্ৰদানকাৰী শিক্ষককে বুজায় এতিয়া গুৰু বুলি ক'লে আৰু আমাৰ কিবা গুৰু আছে নেকি ধৰক মানে আমাৰ যেনেকে সংগীতৰ গুৰু নৃত্যৰ গুৰু তেওঁলোককো এই গুৰু পূৰ্ণিমাত মানে পূজন কৰা হয় নেকি অকমান নহয়নে বাৰু আসলে শিক্ষা আপনি তো জানাই আধুনিক কালত আমি তিনিটা ভাগ কৰিলো ফর্মাল ইনফর্মাল আর নন ফর্মাল আনুষ্ঠানিক অনানুষ্ঠানিক অগতানুগতিক বা অগতানুগতিক অর্থাৎ স্কুল কলেজের শিক্ষা যেটো আমি এটা ফর্মাল এডুকেশন বুলি কৈ থাকো তাৰ বাহিৰতো আমি বহুত তো গতিকে আমাৰ সমাজত যিসকলৰ পৰা আমি কিবা শিকিব পাৰো তেখেতসকলে আমি গুৰু বুলি মানিব লাগিব মই মহাভাৰতৰ পৰা এটা উদাহৰণ দিওঁ কৌশিক মুনি তেখেত তপস্বী আছিল তেখেতৰ ক্ৰোধৰ ফলত চৰাইৰ প্ৰাণ গ'ল তেখেত গৈছে এগৰাকী গৃহস্থৰ ঘৰত তেতে ঘৈণীয়েক ব্যস্ত আছিল স্বামী সেৱাত তেখেত খং অভিশাপ দিব পৰা নাই তেতে তেখেত ক'লে যে আপুনি ধৰ্মভেদত তাত যাব যিজন বেদ মানে আচলতে মই কৈ আছো মাংসৰ বেপাৰী তেখেত তাত গ'লে ধৰ্ম শিক্ষা ল'লে তো গতিকে এই আমাৰ বিভিন্ন শিক্ষাগুৰু দীক্ষাগুৰু আমি ল'ব পাৰো ঠিক আছে এতিয়া আপোনালোকৰ লগত মই এটা সৰু কথা সংযোগ কৰিছো শিক্ষা গুৰু আমাৰ এতিয়া সাধাৰণতে তিনি প্ৰকাৰৰ এজন হল আদি গুৰু এজন হল শিক্ষা গুৰু আৰু এজন হল দীক্ষা গুৰু আদি গুৰু হল পিতৃ মাতৃ আদি মানে জ্যেষ্ঠজন আৰু শিক্ষা গুৰুটো শিক্ষা প্ৰদান কৰে আৰু দীক্ষা গুৰু হল যিয়ে মানে আত্মাক পৰমাত্মাৰ লগত সংযোগৰ ব্যৱস্থা কৰে এইটোৱে আধ্যাত্মিকতা গতিকে বৰ সুন্দৰ কথা আজি আমি জানিব পাৰিলো খুব সময় কম আসলতে গুৰুসকল হৈছে আমাৰ বৈদিক সভ্যতা সংস্কৃতিৰ এক সৰ্বোচ্চ স্তম্ভ কাৰণ তেওঁলোক অবিহনে আমাৰ সমাজখনৰ চালিকা শক্তিটো হ্ৰাস পাই যায় আৰু গুৰুসকলে অনাদি কালৰে পৰাই আমাৰ শিষ্যসকলক তেওঁলোকে অহোপুৰুষাৰ্থ কৰি কষ্ট আৰু ত্যাগৰ বিনিময়ত জ্ঞানৰূপী গান্ধী প্ৰদান কৰিছে আৰু মই আশা কৰিম যে এই জ্ঞানৰূপী গান্ধী শিষ্যৰ হাতত সুশোভিত হৈ আছে সেই গান্ধীবৰ প্ৰতিটো টংকাৰত নিনাদিত হওক গুৰুসকলৰ জয়ধ্বনি তমেব সূৰ্যম জ্যোতি তমেব ধ্যানম তপঃ তমেব গুৰু পূজা তমেব সিদ্ধি প্ৰাপ্তি তমেব আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছো নমস্কাৰ